ঘৰৰ পৰা ওলাইছোঁ আৰু মোৰ সন্মুখতে ৱেডাৰটো দেখি একদম কিবা লাগি গৈছে, ভয় লাগি গৈছে। আহা লৈ যাব কোনোবাই। বজাৰ চজাৰ কৰিলোঁ, ইমান সোপা বজাৰ কৰিলোঁ চাওক, আৰু কি কি বজাৰ কৰিলোঁ আপোনালোকক দেখুৱাম ঘৰত গৈ পেলাই। ফাইনেলি এতিয়া আমাৰ ছোৱালীৰ ৰিয়েকশ্যনটো দেখুৱাম। আহা সঁচা পোৱালি বুলি ভাবিছে। আপুনি নিজকে অকলশৰীয়া কেতিয়াও অনুভৱ নকৰে, মানে ডিপ্ৰেশ্যন, এনজাইটি চবৰ পৰা আপুনি ওলাব এটা চান্স পায়। হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। ঘৰৰ পৰা ওলাইছোঁ আৰু মোৰ সন্মুখতে ৱেডাৰটো দেখি একদম কিবা লাগি গৈছে। মই বোলো আপোনালোককো দেখুৱাম কেনেকুৱা দেখিছেনে, পুৰা ক'লা আৰু এইফালে ৰ'দ দিছে, এইফালে পুৰা ব্লু, একদম ফ্ৰণ্টে ফ্ৰণ্টে ক'লা। দেখিছে ইয়াতে কেনেকুৱা ৱেডাৰ হয়, একদম ভয়ানক, মানে ভয় লাগি গৈছে। ভাল ভাল বৰষুণ এটা দিব যেন লাগিছে, নহ'লে গুচিও যাব পাৰে, নাজানো। আৰু মই এতিয়া মাইৰাক আনিবলৈ যাওঁ আৰু তাৰ পৰা আহি পেলাই আপোনালোকৰ লগত কথা পাতি আছোঁ। আমাৰ ইয়াতে স্প্ৰিঙৰ ফুল ফুলিছে, চাওক ইমান ধুনীয়াকৈ ফুলিছে। টিউলিপ, এইবিলাক জংঘলী টিউলিপ, এয়া হালধীয়া, বেঙুনীয়া, গোটেই ফুল। ইমান ভাল লাগিছে, স্প্ৰিংটো আহিছে আৰু মোৰ যে মনটো ভাল লাগিছে। এনেকৈ যে ফুলবিলাক ফুলি আছে চাওক, চবফালে ফুল, এনেকুৱা কি ধুনীয়া লাগিছে এইখন। ইমান ধুনীয়া ধুনীয়া টিউলিপ, এইবিলাক চাওক, এইবিলাক মানে জংঘলী টিউলিপ হয়। আৰু মই মানে জেকেটটো পিন্ধি আহিলোঁ, আমাৰ ঘৰত ভিতৰত ঠাণ্ডা। মই এতিয়া বাহিৰত ওলাইহে দেখিছোঁ যে ৰ'দ দিছে ভালকৈ। আমাৰ ফালে মানে পিছবেলা ৰ'দটোহে পৰে, আগবেলা ৰ'দটো নপৰে। এতিয়া মাইৰাক আনিব আহিছোঁ, ক'লোৱে বাছৰ পৰা নামি পেলাই এইখিনি খোজকাঢ়ি যাব লাগিব। তো খোজকাঢ়ি যাওঁ এইখিনি। বতৰটো অকণ মুকলি কৰিলে বাৰু, অথনি বহুত বেয়াকৈ ক'লা আহিল। মাইৰাক যদি মানে বৰষুণত আনো বহুত দিগদাৰ কৰে, তাৰমানে বৰষুণটো ভাল পায়, মুখখন এনেকৈ পাতি পাতি দিয়ে বৰষুণ তিতিবৰ কাৰণে। সেইকাৰণে একো কথা চথা নুশুনে যে। এতিয়া মোৰ ভাল হৈছে অলপ, বৰষুণটো নাহে চাগে, ভালেই লাগিছে। অঁ সেইফালে ক'লা হৈয়ে আছে, সেইফালে পূৰা ক'লা। এতিয়া আহিব নালাগে আৰু। এনেকুৱা বতৰত ইমান ধুনীয়া লাগে চাওকচোন, চব পোহৰ পোহৰ, ইমান ধুনীয়া কালাৰ্ছ। দেখিছেনে কিমান দেৰিৰ পৰা এইখিনি ৰখি পেলাই কি কৰিছে পানীখিনিৰ লগত। মাইৰা আহা লৈ যাব কোনোবাই। মই যাওঁ দেই। মই অথনিৰ পৰা এইকেইটাই ডাইলগ মাৰি আছোঁ, একো পাত্তাই দিয়া নাই মোৰ ছোৱালী। ঐ চি চি, এই নুচুবা। জাষ্ট ট্ৰেইনৰ পৰা নামিলোঁ আৰু আজি মোৰ আচলতে এপইণ্টমেণ্ট এটা আছিলে আমাৰ চিটি চেণ্টাৰত, আৰু তাৰ পৰা ওলাই পেলাই মই ওচৰতে বজাৰ চজাৰ কৰিলোঁ। ইমান সোপা বজাৰ কৰিলোঁ চাওক। আজি বাপেক জীয়েকক থৈ আহিছোঁ ঘৰত। মই বোলো একেলগে এপইণ্টমেণ্ট আছে যেতিয়া বজাৰ অলপ কৰি আহিম, আৰু কি কি বজাৰ কৰিলোঁ আপোনালোকক দেখুৱাম ঘৰত গৈ পেলাই। বহুত পইচা উৰালোঁ আজি, বহুত দিনৰ মূৰত। তো এতিয়া আৰু এখন বাছ ল'ব আছে, তো বাছখন লওঁ, 3 মিনিটত বাছ আছে, তো দৌৰাদৌৰিকৈ যাওঁ। আজি ইমানেই বতৰ বেয়া, মই ভাবিছিলোঁ ব্লগ কৰিম বুলি, ক'ত কি বজাৰ কৰিলোঁ বুলি, কিন্তু আজি বহুতেই বতৰ বেয়া, সেইকাৰণে নকৰিলোঁ। আৰু ছাতিয়েই ল'ম নে বেগেই ল'ম নে, চবফালে হৈছে, ফোনেই ল'ম নে ব্লগিঙেই কৰিম, সেইকাৰণে মই বোলো যা নামি পেলাই ট্ৰেইনৰ পৰা নামি কৰিম ব্লগিং। এতিয়া বাছ আহিব, বাছখন উঠি পেলাই তাৰপিছত ঘৰ গৈ আপোনালোকক দেখুৱাইছোঁ কি কি বস্তু কিনিলোঁ।
মাইৰাৰে আচলতে বেছিকৈ কিনিলোঁ তথাপিও দেখুৱাই আছোঁ ব'লক আৰু ইমান বেয়া ৱেডাৰ আজি একদম বৰষুণ ক'লা হৈ আহিছে ৱেডাৰ এয়া মাইৰাৰ কাৰণে কালাৰ্ছ আনিছোঁ এয়া মম কালাৰ আৰু এয়া ৱাটাৰ কালাৰ সেইটো মই শিকাব লাগিব মাইৰা আৰু এইটো ষ্টিকাৰ ৰোল এইটো দেখিছানে মাইৰা কি ষ্টিকাৰ ৰোল কেনেকুৱা টাইপৰ ইয়ে সি ষ্টিকাৰ ৰোল ইয়ে এইটো আনিছোঁ মাইৰাৰ কাৰণে জাম্পিং এনিমেল এতিয়া চাওঁ জানক খুলিব দিছোঁ কি হয় একচনত বহুত বস্তু পায় মই বোলো এইটো লৈ যাওঁ কিহেদি ফুলাম ফু কৰি দিছোঁ ফাইনেলি এতিয়া আমাৰ ছোৱালীৰ ৰিয়েকশ্যনটো দেখোন হা ভাল লাগিছে ভাল বস্তু পাইছে কিন্তু না এইটো এইখন ৱাটাৰ বুক ইয়াতে পেইণ্টটোত মানে পানী ভৰাই পেলাই এনেকৈ কালাৰ কৰিব পাৰি এইখনো লৈ আহিছিলোঁ মই আজি এতিয়া আমাৰ ছোৱালী কালাৰ কৰি আছে এইয়া ইমান বিউটিফুল কোনে কৰিছে ন কোনে কৰিছে ইমান বিউটিফুল কালাৰ ৱাও এইকেইটা লেগছ কেইটা কৰি দে লেগছ কেইটা ইয়ে হাই এভৰিৱান আজি ৰাতিপুৱাই বতৰো বেয়া আৰু মাইৰা আজি ঘৰতে আৰু তাইক মই কালি যে গৈছিলোঁ শ্বপিঙলৈ আৰু ৱাটাৰ কালাৰ লৈ আহিছিলোঁ আৰু তাইক এতিয়া শিকাই আছোঁ কেনেকৈ ৱাটাৰ কালাৰ কৰে ৱাও ইয়াতে চোৱা তাক মানে ৱাটাৰ কালাৰটো শিকাইছোঁ ফাৰ্ষ্ট আৰু মম পেঞ্চিলো আনিছিলোঁ মম পেঞ্চিলকেইটা নিজে কৰিব জানিছে তাই মানে কিতাপ কৰি থাকে যে এতিয়া ৱাটাৰ কালাৰটো মই শিকাব আৰম্ভ কৰিছোঁ আৰু একচুৱেলি বাচ্চাবিলাকক যদি এইটো এজৰ পৰা অকণমান মানে পেইণ্টিঙৰ এনেকুৱা কিবা এটা হ'লেও সৰু সুৰা অলপ ইণ্টাৰেষ্টটো আনাব পাৰোঁ তেতিয়াহ'লে পেচেঞ্চটো বাঢ়ে মই তাইক টিভি লগাই দি পেলাই গাটো ধুই আহিলোঁ নহ'লে আজিকালি কি কৰে গা ধুব গ'লে মানে একদম পূৰা ঢকঢকাব তাইকো মানে ভিতৰত যাব লাগে এইটো এনেকৈ কৰি দিয়া তাই বহুত ভাল পাইছে মোক মাহঁতে মানে যিমান আমি আপোনালোকক কেতিয়াবা বেলেগ এদিন ক'ম আৰু আমাৰ কেনেকুৱা আছিলে তো কিন্তু মোক মাহঁতে এটা বস্তুৱে শিকালে বহুত মানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি শিকালে আৰু তাৰ কাৰণে মানে সদায় মই মাহঁতক মানে কওঁ মানে কিমান যে মই গ্ৰেটফুল কাৰণ কিয় জানে না আমাৰ তিনিওটাকে শিকাইছিলে দেই এক্সট্ৰা কাৰিকুলাৰ মায়ে
মায়ে নিজেও আগতে নাটক চাটক কৰা গান চান গোৱা তো সেইকাৰণে আমাৰ গানৰ পৰা আৰম্ভ কৰি ডান্স মই ডান্স কৰোঁ আৰ্ট কৰোঁ গানো গাওঁ যোনটো বেসুৰা হয় তথাপিও ষ্টিল গাই লওঁ তাৰপিছত কথকত মোৰ বিশাৰত মানে সেইবিলাক আপোনাৰ আৰু কুকিঙো মই মানে কৰি লওঁ আগতে স্কুলৰ দিনৰ পৰাই মানে এনেকুৱা মাহঁতে মানে শিকাইছিলে ঘৰতে আৰু সেইকাৰণে নহয় কেতিয়াও মানে আপুনি নিজকে অকলশৰীয়া অনুভৱ নকৰে কাৰণ ইয়াতে আহি পেলাই মই মানে সেইবিলাক বহুত টাইম পালোঁ মানে কৰিবৰ কাৰণে বা কাৰণ যেতিয়া পঢ়া শুনা আছিল তেতিয়াতো ইমান টাইমেই পোৱা নাছিলোঁ কৰিবৰ কাৰণে কিন্তু ইয়াত অহাৰ পিছৰ পৰা মই মানে বহুত পেইণ্টিংছ কৰিলোঁ মানে নিজকে বিজি ৰখাটো বহুত ইম্পৰ্টেণ্ট নহ'লে এনেকুৱা এটা মানে চিটুৱেশ্যনত যোনটোত মানে আপুনি গোটেই নিজৰ ফ্ৰেণ্ডছ এৰি মেলি ইয়াতে একদম জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগে ন আপুনি যেতিয়া ইয়াতে ফাৰ্ষ্ট টাইম আহে আৰু স্পেচিয়েলি ডিফিকাল্ট হয় যোনে মানে বিয়া পাতিয়ে আহে কাৰণ তেওঁলোকৰ মানে ইয়াতে এডুকেশ্যনটো নাই তাতে এডুকেশ্যন হৈ পেলাই আহে তো সেইকাৰণে আমাৰ কাৰণে ডিফিকাল্ট হয় এজ এ গাৰ্ল কিন্তু যোনে আগতে আহিছে ইয়াতে এডুকেশ্যন কৰিছে বা এডুকেশ্যন লৈছে বা জবৰ কাৰণে আহিছে তেওঁলোকৰ কাৰণে ষ্টিল অলপ ভাল ইমান এডজাষ্ট কৰিব নালাগে কিন্তু আমি বহুত এডজাষ্ট কৰিব লগা হৈছিলে মোৰ টাইমততো মই ইয়াতে ইণ্ডিয়ানছ ইমান পোৱাই নাছিলোঁ অসমীয়াটো দূৰৰে কথা ইণ্ডিয়ানছো পোৱা নাছিলোঁ কিন্তু এতিয়াতো বহুতেই আছে যোৱা মানে কৰোণাৰ পিছৰ পৰাই বহুত আহি গ'ল মই সেইটো টাইমত বহুত পেইণ্টিংছ কৰিলোঁ আৰু নিজকে বিজি ৰাখিবৰ কাৰণে ইউটিউব চেনেলো ষ্টাৰ্ট কৰিলোঁ যিসকলে জানে মানে মোক আগৰ পুৰণা আৰু এটা চেনেল আছে KTV টিউব বুলি সেইটো মোৰ মানে কৰোণাৰ সময়ত মই দিয়া নাছিলোঁ ভিডিঅ' তো তাৰপিছত প্ৰেগনেণ্ট হ'লোঁ তেতিয়াও দিয়া নাছিলোঁ ভিডিঅ' তো সেইকাৰণে সেইটো চেনেলটো মৰি যোৱাৰ নিচিনা হ'ল তো মই সেইকাৰণে নতুন এইটো চেনেল ষ্টাৰ্ট কৰিলোঁ Pura enjoy. Are you enjoying, Myra? Wow. So, এতিয়া এটুতে কাম কৰি আছো কিন্তু হেয়াই মানে মই ক'ব বিচাৰো যে এক্সট্ৰা কাৰিকুলাৰটো আজিকালি বহুত ইম্পৰ্টেণ্ট আজিকালি বুলি নহয় মানে আগৰ আমাৰ জেনেৰেশ্যনৰে বহুতক মই দেখিছোঁ এনেই টাইম পাছ কৰি আছিলে কিন্তু মোক মাহঁতে যিমানখিনি শিকালে মোৰ এতিয়াও কামত আহে মই এতিয়া মাইৰাক সেইখিনি দিব পাৰিছোঁ মোৰ কিমান ভাল লাগে ন শিকাব পাৰিছোঁ এক্সট্ৰা কাৰিকুলাৰ এটা কিবা এটা হ'লেও তো তাৰ কাৰণে মই বাহিৰত তাক পঠিয়াব নালাগে সেইটোও ভাল আৰু যে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিটো আপোনালোকেও ল'ৰা ছোৱালীক শিকাব কাৰণ বহুত ইম্পৰ্টেণ্ট হয় স্পেচিয়েলি আজিকালিৰ দিনত আমাৰ দিনতো ইমান নাছিলে আমাৰ লগৰবিলাক তেনেকেই ঘূৰি ফুৰে তেনেকেই ডাঙৰ হ'ল এতিয়া ভাল ভাল জেগাটো আছে কিন্তু মানে এক্সট্ৰা কাৰিকুলাৰটো হ'লে আপুনি নিজকে অকলশৰীয়া কেতিয়াও অনুভৱ নকৰে মানে ডিপ্ৰেশ্যন এনজাইটি সবৰ পৰা আপুনি ওলাব এটা চান্স পায় নিজে আপুনি নিজৰ ওপৰতে কাম কৰিব নিজকে সেলফ লাভ কৰিব নিজৰ সেলফ কেয়াৰ ল'ব সেইখিনি মানে সৰু সুৰা কথা লাইফত কিন্তু মানে সেইটোৱে আপোনাক হেপি ৰাখে সো সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক মানে সদায় সৰুৰে পৰা আপোনালোকে চাব যে এক্সট্ৰা কাৰিকুলাৰ কিবা এটা হ'লেও লাগিলে ডান্স হওক মিউজিক হওক যি ভাল পায় বাচ্চাই তো তেনেকৈ কৰি পেলাই শিকাব আৰম্ভ কৰিব আৰু আৰ্টটোতো বহুতেই ভাল আৰ্ট যদি আপুনি শিকাব বিচাৰে তেতিয়াহ'লে নিশ্চয় শিকাব পাৰে কাৰণ আৰ্টে মানে আপোনাৰ পেচেন্স লেভেল ভাল কৰে আপোনাক বুজায় আপোনাৰ নিজৰ ক্ৰিয়েটিভ মাইণ্ডটো ভাল কৰে আপোনাৰ নিজৰ ছিক্স চেন্সটো ভাল কৰে ইমাজিনেশ্যন ৱৰ্ল্ডটো মানে আপোনাৰ ডেভেলপ কৰে আপুনি মানে এক্সট্ৰা আউট অফ দ্য বক্স মানে শিকিবলৈ ভাল পায় ন অনলি ব্ৰাছ ইটি লেতেৰা চোৱা লেতেৰা ছি 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 ৱাটাৰ only brush yes তো আৰ্ট শিকোৱাটোতো বহুতেই ভাল একো নাজানিলেও আপুনি আৰ্টৰ স্কুলতো পঠিয়াই দিয়ক অকণমান সময় সিহঁতৰ মেডিটেশ্যনৰ নিচিনা হ'ব আৰ্টটো লাইক মেডিটেশ্যন তো সেইটো কাৰণে মোৰতো বহুতেই ভাল লাগে মই এতিয়া মাইৰাক এতিয়াৰ পৰাই ষ্টাৰ্ট কৰাইছোঁ তাইতো এতিয়া জাষ্ট জানুৱাৰীত 2 বছৰ হৈছেহে তো এতিয়াৰ পৰাই মই তাইক মানে সেইটো লাইনত নিব বিচাৰোঁ Wow, color! তো বহুত বকিলোঁ এতিয়া অলপ তাইৰ লগত লাগো তাইক মানে অলপ শিকাওঁ